ঘৰ পাঠশালা। এই বিজনেছটো জড়িত হোৱাৰ আগত মই এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ আৰু এই বিজনেছটোত জড়িত হোৱা আজি মোৰ 4.5 years হৈছে। মই এই বিজনেছটো কৰি কিনে বহুত অভিজ্ঞতা হ'ল আৰু এই বিজনেছটোৰ মই বিভিন্ন ধৰণৰ অভিজ্ঞতা ল'লোঁ, তাৰ লগতে মই বিভিন্ন ধৰণৰ এচিভমেণ্ট ল'লোঁ। এতিয়া এই বিজনেছটো মই একদম সহজ ভাষাত আপোনালোকক আজি বিজনেছ প্লেনটো দেখাম, বুজি পাইছে? গেছ নহ'ব হয়নে? গতিকে বিজনেছ প্লেনটো মই দেখাম, আমাৰ ইয়াতে কেনেকৈ পইচা পায়। বাকী কথাখিনিতো আপোনালোকে গম পায়ে, MILSL কি হয়, MILSL কিয় কৰিব লাগে, এই সকলোখিনি কথা বুজি পাইছে আৰু আপোনালোকে এটা সিদ্ধান্ত লৈছে। আজি আমি কথা পাতিম যে MILSL পইচা কেনেকৈ পায় আৰু MILSL কি কি অপৰচুনিটি আছে, এই কথাখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। ৰেডি আছে? গতিকে আমাৰ বিজনেছটো কৰিবলৈ হ'লে কি কৰিব লাগে, আপুনি এটা ID ৰেজিষ্টাৰ কৰিব লাগে। আইডিটো ৰেজিষ্টাৰ কৰাৰ কাৰণে আমাৰ ইয়াতে কোনো টকা পইচা নালাগে। আমাৰ ইয়াতে কি লাগিব, আপোনাৰ বেংকৰ পাছবুক লাগিব, পান কাৰ্ড লাগিব আৰু বায়'ডাটা লাগিব আৰু নমিনি ডিটেইলছ লাগিব। তাৰপিছত আপোনাৰ এটা ID ৰেজিষ্টাৰ হ'ব, যিটো ID বুলি মানে ইণ্ডিপেণ্ডেণ্ট ডিষ্ট্ৰিবিউটৰ। এইটো ID হোৱাৰ পিছত আপুনি আমাৰ ইয়াতে কি কি অপৰচুনিটি পাব। নাম্বাৰ 1, আমাৰ ইয়াতে আইডিটো হোৱাৰ পিছত আপুনি কি পাব, যিকোনো প্ৰডাক্ট 10 to 75% ডিসকাউন্টত পাব। প্ৰত্যেকটো প্ৰডাক্ট 10 to 70% ডিসকাউন্টত পাব। 2 নম্বৰ অপৰচুনিটি আছে, আপুনি কি পাব, 9% সেলস টাৰ্নওভাৰ বোনাছ পাব। এইটো কি পাব, সপ্তাহে সপ্তাহে পাব। 450 টকা মিনিমাম আৰু 2,10,000 ম্যাক্সিমাম আপুনি ইয়াতে ইনকাম পাব। 2 নম্বৰ অপৰচুনিটি। 3 নম্বৰ অপৰচুনিটি, ইয়াতে আপুনি পাব এখন ইন্সুৰেন্স পলিচি। কিমানৰ? 3 লাখ এক্সিডেন্টাল ইন্সুরেন্স পলিসি। আর 3 লাখৰ এক্সিডেন্টাল ইন্সুরেন্স পলিসি পাবলৈ হলে আপুনি কি হ'ব লাগিব, TC ৰেংক পাব লাগিব, টিম কোঅৰ্ডিনেটৰ। 4 নম্বৰ অপৰচুনিটি, ইয়াতে কি পাব, লয়ালিটি বোনাস 5,000 to 20,000 লয়ালিটি বোনাস পাব। কোনটো ৰেংকৰ পৰা পাব, BTC ৰেংকৰ পৰা পাব। 5 নম্বৰতে ইয়াতে কি পাব, পাৰফৰমেন্স বোনাস পাব। 6 নম্বৰতে ইয়াতে কি পাব, ৰেংক ইনকাম পাব 2 to 7%। 7 নম্বৰতে ইয়াতে কি পাব, নমিনেশ্যন ফেচিলিটি পাব। কিমান? 3rd জেনাৰেশ্যন। আপুনি 3rd জেনাৰেশ্যন লৈকে নমিনেশ্যন ফেচিলিটি পাব। 8 নম্বৰতে আপুনি ইয়াতে কি পাব, ৰিৱাৰ্ড আৰু এৱাৰ্ড পাব, বিভিন্ন ধৰণৰ ৰিৱাৰ্ড পাব, এৱাৰ্ড পাব। 9 নম্বৰতে কি পাব, ফৰেইন টুৰ পাব আৰু ডমেষ্টিক টুৰ পাব আমাৰ কোম্পানীৰ পৰা। এনেকুৱা ধৰণে আমাৰ কোম্পানীত 9টা অপৰচুনিটি আপুনি পাব, 9টা আপুনি বেনিফিট পাব। আৰু এই বেনিফিট কেইটা কেনেকে পায়, সেই কথাখিনি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। 1 নম্বৰ অপৰচুনিটি গম পালে, আইডিটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমাৰ হাৰ্বেল টুথপেষ্টটোৰ দাম 180 টকা, আপুনি 130 টকাত পাব। তাৰমানে প্ৰত্যেকটো প্ৰডাক্টে আপুনি ডিসকাউণ্টত পাব। এইটো গম পালে, 1 নম্বৰ অপৰচুনিটি। 2 নম্বৰতে সেলস টাৰ্নওভাৰ বোনাস। এইটো ব্যৱসায় হয়, ডাইৰেক্ট সেলিং ব্যৱসায়, আৰু আমাৰ ইয়াতে আপুনি টিম বনাব লাগিব। যিধৰণে এজন ব্যক্তি দুখন ভৰি থাকে, ঠিক তেনেকুৱা ধৰণে আমাৰ ইয়াতে আপুনি 2টা টিম বনাব পাৰিব, অৰ্গেনাইজেশ্যন 1 আৰু অৰ্গেনাইজেশ্যন 2। আমাৰ বিজনেছ প্লেনটো হৈছে বাইনাৰী কাম জেনাৰেশ্যন প্লেন। বাইনাৰী মানে হৈছে 2টা লাইন, আৰু 2টাতকৈ অধিক লাইনত যি পইচা পায় কয় জেনাৰেশ্যন প্লেন। অৰ্গেনাইজেশ্যন 1ত আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰিলে, প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত আপুনি কি কৰিব লাগে, ভাল লগা কথাটো বেলেগৰ ওচৰত শ্বেয়াৰ কৰিব লাগে। যিকোনো ভাল লগা কথা আমি বেলেগৰ ওচৰত শ্বেয়াৰ কৰি ভাল পাওঁ নে বেয়া পাওঁ? ডেফিনেটলি আমি যিকোনো ভাল লগা কথা বেলেগৰ ওচৰত শ্বেয়াৰ কৰি ভাল পাওঁ। এই ভাল লগা কথাটোৱে আপুনি 1, 2, 3, 4 মানুহক আমাৰ বিজনেছটো ক'লে, কোৱাৰ পিছত কি হ'ল, এইটো চাইডত গ'লে কি হ'ল, আপোনাৰ এজন ব্যক্তি জড়িত হ'ল A, অৰ্গেনাইজেশ্যনটোত এজন ব্যক্তি জড়িত হ'ল কি B, 2টা চাইডত এজন ব্যক্তি জড়িত হ'ল, কোনোবা 3জন 4জন হ'ব পাৰে, কোনো মতলব নাই। এইটো বিজনেছ হয়, ইয়াতে মাত্ৰ 2টাই টিম বনাব পাৰে। অৰ্গেনাইজেশ্যন 1ত কি হ'ল, আপোনাৰ 5,000 বিজনেছ হ'ল, এজন ব্যক্তিয়ে লওক বা 10জন ব্যক্তিয়ে লওক 5,000 হ'ল, আৰু এইটো চাইডতো 5,000 হ'ল। কোম্পানীয়ে মেচিং কৰিব কেনেকে, 1:1 ৰেচিঅ'ত মেচিং কৰিব, 1:1 ৰেচিঅ'। এই পিনৰ পৰা 5,000 টকা ল'ব, এই পিনৰ পৰা 5,000 ল'ব, কিমান পাব, 9%। কিমান টকা, 450 টকা। TDS আৰু প্ৰচেছিং চাৰ্জ কাটি কিনে আপুনি এখন পাব 402 টকা।
মানুহ বাঢ়ি থাকিব, বিজনেছ বাঢ়ি থাকিব নে নাথাকে? এদিন এজন আছিলে 5,000, এদিন 10জন হলে 50,000 হ'ব। এনেকুৱাকে ভাৰতে আমাৰ উইকলি বিজনেছ শনিবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত যিমান বিজনেছ হ'ব তাৰ ওপৰত 9%। এইটো সপ্তাহত বিজনেছ হ'ল বোলে এইটো চাইডত 50,000 টকা। অৰ্গেনাইজেশ্যন 1ত মানুহ বাঢ়ি আছে, বিজনেছ বাঢ়ি আছে, বাঢ়ি কিমান হ'ল? 50,000 হ'ল। অৰ্গেনাইজেশ্যন 2ত এইটো সপ্তাহত বিজনেছ হ'ল বোলে 1 লাখ। অৰ্গেনাইজেশ্যন 2 এবাৰ কেনেকে মেচিং কৰিব? ইয়াৰ পৰা 50,000 টকা ল'ব আৰু 1 লাখৰ পৰা 50,000 ল'ব। 50,000 মেচিঙৰ ওপৰত কিমান পাব? 4,500 টকা। yes or no? 4,500 টকা পাব। ইয়াত যে 1 লাখ টকা আছিল ইয়াৰ পৰা 50,000 গ'ল। 50,000 গ'লে জানে এই 50,000 টকাটো কি হ'ব? কেৰি ফৰৱাৰ্ড হ'ব নেক্সট উইকলৈ। 50,000 টকাটো কেৰি ফৰৱাৰ্ড হ'ব নেক্সট উইকলৈ। নেক্সট উইকত এইটো চাইডে বোলে 50,000 বিজনেছ কৰি, এইটো চাইডে বোলে বিজনেছ 0 কৰি, ইয়াৰ পৰা 50,000 ল'ব, আগৰ 50,000 টো প্লাছ কৰিব, প্লাছ কৰি কিনে 50,000 মেক্সিমামৰ ওপৰত কিমান পাব? 4,500 টকা পাব। বুজি পাইছে লাগে? এনেকুৱা ধৰণে বিজনেছ কৰোঁতে এদিন কি হ'ল জানে? এটা সপ্তাহত বিজনেছ কৰিল 23,50,000, এটা সপ্তাহত বিজনেছ কৰিল 23,50,000। সিদিনাখন আপুনি সপ্তাহত 2,10,000 টকা পাব। মেক্সিমাম কাটক কিমান? 2,10,000 টকা। এটা সপ্তাহত 2,10,000। অৰ্গেনাইজেশ্যন 1ত 30 লাখ বিজনেছ কৰিল, অৰ্গেনাইজেশ্যন 2ত 30 লাখ বিজনেছ কৰিল, 30 লাখ মেক্সিমামৰ ওপৰত আপুনি 2,70,000 হ'ব লাগে, কিন্তু 2,70,000 নহয়, কাৰণ কিয়? মেক্সিমাম কাট হৈছে 2,10,000 টকা। বুজি পাইছে? আপুনি প্ৰডাক্ট লৈ আছে, আপুনি লগতে আপোনাৰ টিম, কোনোবাই 500 টকা লওক, কোনোবাই 1,000 টকা লওক, কোনোবাই 2,000 টকা লওক, কোনোবাই 50,000 টকা লওক। এই বস্তুখিনি আপুনি হিচাপ ৰাখক নাৰাখক, কোম্পানী হিচাপ ৰাখিব। কোম্পানী হিচাপ ৰাখি এদিন কি হ'ল জানে? অৰ্গেনাইজেশ্যন 1ত 3,35,000, অৰ্গেনাইজেশ্যন 2ত 3,35,000। যিদিনাখন হ'ব কোনো সময়ৰ তেনেকুৱা ধৰা বন্ধা নিয়ম নাই। 1 বছৰত হওক বা 6 মাহত হওক বা 3 মাহতে হওক বা এদিনতে হওক, যিদিনাখনে হ'ব 3,35,000, সিদিনাখন কোম্পানীৰ ৰেংক দিব টিম কোঅৰ্ডিনেটৰ, টিচি কোম্পানীৰ প্ৰথম ৰেংক। আৰু টিচি হোৱাৰ দিনাখন আপুনি পাব এখন 3 লাখ টকাৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পলিচি। 3 লাখ টকা। এনেকুৱা ধৰণে বিজনেছ বাঢ়ি আছে, মানুহ বাঢ়ি আছে, বিজনেছ বাঢ়ি এটা চিটত বিজনেছ হ'ল 10,05,000, 10,05,000। সিদিনাখন ৰেংক পাব কি পাব? ডিটিচি, ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ। ডিষ্ট্ৰিক্ট টিম কোঅৰ্ডিনেটৰ হোৱাৰ দিনাখন 4 নম্বৰ অপৰচুনিটি পাব, লয়েলিটি বোনাছ। তাৰ কাৰণে এটা সৰু ক্ৰাইটেৰিয়া আছে, এটা 3 নম্বৰত কি বনাব লাগে? 3 লাখ এটা বনাব লাগিব, 5,000 এক্টিভেশ্যন হ'ব লাগে। তাৰপিছত আপুনি কি হ'ব? লয়েলিটি বোনাছ 5,000 কে পাৰ মান্থ পাব। আপুনি চেম ডিছকাউণ্টৰ প্ৰডাক্ট পাব, 9% পাবই ইঞ্চুৰেঞ্চ পলিচি থাকিলে, আৰু 5,000 কে এক্সট্ৰা চেলাৰী পাব একেটা বিজনেছত। মানুহ বাঢ়ি থাকিব, বিজনেছ বাঢ়ি থাকিব, মানুহ বাঢ়ি বিজনেছ বাঢ়ি এইটো চাইডে বিজনেছ হ'ল 2.68 কৰোৰ, 2.68 কৰোৰ। যিদিনাখন এইপিনে 2,68 লাখ, এইপিনে 2,68 লাখ মেক্সিমাম হ'ব, সিদিনাখন আপুনি ৰেংক পাব কি? এনটিচি, নেশ্যনেল টিম কোঅৰ্ডিনেটৰ, এজন নেশ্যনেল লিডাৰ হ'ব। আৰু এনটিচি হোৱাৰ দিনাখন আপোনাৰ এনটিচি বোনাছ থাকিব, আপোনাৰ ৰেংক ইনকাম থাকিব। এনেকুৱা ধৰণে আপুনি বিভিন্ন ধৰণৰ এক্সট্ৰা এনটিচি বোনাছ আদি কৰি বিভিন্ন ধৰণৰ আপুনি ইনকাম পাব। গতিকে ইমানকেইটা বস্তু আপুনি পালে। তাৰ লগতে মই আৰু এটা বস্তু কৈ দিছো, আপোনাৰ ৰিৱাৰ্ড এবাৰ থাকিব আপোনাৰ বিজনেছৰ ওপৰত। আৰু এটা অপৰচুনিটিৰ কথা কৈছিলো, এইটো হৈছে পাৰফৰ্মেন্স বোনাছ। পাৰফৰ্মেন্স বোনাছটো পায় টিচি ৰেংকৰ পৰা। আমাৰ কোম্পানীৰ মান্থলি হিচাপত 4টা সপ্তাহ লগ হৈ অৰ্গেনাইজেশ্যন 1ত যদি 1,35,000 হয়, অৰ্গেনাইজেশ্যন 2ত যদি 1,35,000 হয়, কোম্পানীৰ যিমান সেই মাহটোৰ টাৰ্ণঅভাৰ তাৰ ওপৰত 1.5% পাব পাৰফৰ্মেন্স বোনাছ। পাৰফৰ্মেন্স বোনাছটো গম পালে? মই লাষ্ট বাট নট দ্য লিষ্ট এটা মাত্ৰ আছে অপৰচুনিটি, এই কথাটো কৈ দিছো, বাকীকেইটাকো গম পালে। সেইটো হৈছে নমিনেশ্যন ফেচিলিটি। যিটো কাৰণত মই বিজনেছটো জড়িত হৈছিলো, মই বিজনেছটো জড়িত হোৱাৰ একমাত্ৰ কাৰণ নমিনেশ্যন ফেচিলিটি। কিমান জেনেৰেশ্যন? 3rd জেনেৰেশ্যন। আপোনাক লগত লৈ 4th জেনেৰেশ্যন নমিনেশ্যন ফেচিলিটি পাব। আজি আপুনি বিজনেছটো ষ্টাৰ্ট কৰিছে, আপোনাৰ বিজনেছৰ বেনিফিট আপোনাৰ নাতি ল'ৰালৈকে পাব। এইটো কেনেকৈ পাম? আমি জানিব লাগিব নে নালাগে? এইটো আপুনি হয়, আপোনাৰ পৰা বিজনেছ ষ্টাৰ্ট হৈছে।
কাম কৰি আছে পইচা আহি আছে, কাম কৰি আছে পইচা আহি আছে, মানুহ মৰিবনে নমৰে? ইন কেছ অফ এক্সিডেণ্ট যে আপুনি মৰিলে, আপোনাৰ পাৰ মান ইনকাম আছিলে কিমান? 10 লাখ টকা। আপোনাৰ পাৰ মান 10 লাখ টকা ইনকামত আপুনি মৰিলে, আপোনাৰ নমিনীৰ ইনকাম ষ্টাৰ্ট হ'ব কিমানৰ পৰা? 10 লাখ টকাৰ পৰা ষ্টাৰ্ট হ'ব। আপুনি 10 লাখ টকা ঢুকালে, আপোনাৰ নমিনীৰ ইনকাম 10 লাখ টকাৰ পৰা ষ্টাৰ্ট হ'ব। বেলেগ এনেকুৱা কোনো অপৰচুনিটি নাই য'ত এনেকুৱা ধৰণে নমিনীৰ পৰা বিজনেছ ষ্টাৰ্ট হ'ব। আপুনি বিজনেছ কৰক নকৰক মতলব নাই, মানে নমিনী ইনকামটো অট'মেটিকেলি আপোনাৰ তাত ট্ৰেন্সফাৰ হ'ব। নমিনী যায় গৈ নমিনী ঢুকালে বোলে এইবাৰ কিমানত? 50 লাখ টকা। নেক্সট নমিনী ঢুকালে, নেক্সট যিজন নমিনী থাকিব, আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী বা আপোনাৰ নাতি ল'ৰা, তেওঁ এই আইডিটো পাব আৰু তেওঁৰ ইনকাম ষ্টাৰ্ট হ'ব 50 লাখ টকাৰ পৰা। নেক্সট আপোনাৰ নাতি ল'ৰা পাব, নাতি ল'ৰাই কি হ'ল বোলে এইবাৰ 1 crore ঢুকালে, নেক্সট নাতি ল'ৰাৰ ইনকাম ষ্টাৰ্ট হ'ব 1 crore পৰা। এনেকুৱা ধৰণে আপুনি এৰি থৈ যোৱা গছৰ পুলিৰ ফল আপোনাৰ নাতি ল'ৰালৈকে পাব। এইটো হৈছে আমাৰ বিজনেছ প্লেন। একদম চিম্পুল ভাৱে খৰচী মানে মই বিজনেছ প্লেনটো দেখাই দিছো। এইটো হৈছে আমাৰ বিজনেছ প্লেন।